ओके सो आज আমি এইটো ক্লাছত সলভ কৰিম কোৱেশ্চন নম্বৰ 4 ওকে এক্সাৰসাইজ 4.2 কোৱেশ্চন নম্বৰ 4 6 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে দুটা ক্ৰমিক যোগাত্মক মানে কি হয় পজিটিভ ওকে আৰু ক্ৰমিক মানে কি হয় ধৰা যদি মই একৰ কথা কওঁ একৰ পিছত কি হ'ব 2 3 4 5 এনেকুৱা সংখ্যাবোৰ আহি থাকিব নহয় জানো তো এই সংখ্যাবোৰক আমি কি বুলি কওঁ এটাৰ পিছত আনটো আহাটো হৈ গ'ল আমাৰ ক্ৰমিক ধৰা মই এক ললো একৰ পিছত 10 ললো এনেকৈ এইটো আমাৰ কি হ'ব ক্ৰমিক নহ'ব ওকে তো একৰ পিছত 2 3 4 এইবোৰ কি হয় এটাৰ পিছত আনটো আহি আছে তো এইবোৰক আমি কি বুলি কম ক্ৰমিক সংখ্যা ওকে এতিয়া এইটো কি কৈছে যোগাত্মক হয় মানে পজিটিভ হয় লগতে কি কৈছে সংখ্যা দুটা উলিওৱা যাৰ বৰ্গৰ যোগফল সেই সংখ্যা দুটা আমি বৰ্গ কৰিব লাগিব আৰু হেতু যোগ কৰিলে তাৰ যোগফলটো আমি কিমান পাম 365 ওকে এতিয়া আমি সংখ্যাটো নাজানো এটা প্ৰথম সংখ্যাটো কি হ'ব 1 হ'ব নে 2 হ'ব নে 3 হ'ব নে 5 হ'ব 5 পিছত যদি মই কথা কওঁ 5 টো হলে 5 পিছত 6 হ'ব 6 পিছত 7 এনেকৈ আহি থাকিব হয় না তো এটা আমাক দুটা সংখ্যাৰ কথা কৈছে কিন্তু আমি সংখ্যা দুটা নাজানো তো আমি প্ৰথম সংখ্যাটো আমি x বুলি ধৰিলাম তেনে 5 ৰ সংখ্যাটো কি হ'ব x + 1 কাৰণ যিকোনো যদি মই সংখ্যাটা লওঁ ধৰা মই 10 ৰ কথা ক'লো 10 ৰ পিছত কি আহিব 11 তো কিমান হ'ব +1 হ'ব ইয়াৰ পিছত আকৌ যদি আৰু নেক্সট কওঁ 12 কিমান হ'ব +1 বাঢ়ি গৈ থাকে তো যিকোনো এটা সংখ্যা গম পালে মই তাৰ পিছৰ সংখ্যাটো এক যোগ কৰিবলৈ মই পিছৰ সংখ্যাটো ওলাব পাৰিম ওকে তো আমি সংখ্যা দুটা আমি নাজানো প্ৰথম সংখ্যাটো আমি x বুলি ধৰিলাম তেন্তে তাৰ পাছৰ সংখ্যাটো কিমান হ'ব x + 1 ওকে এটা আমি কেনেকৈ কৰিম চোৱা ওকে তো আমি প্ৰথম সংখ্যাটো x বুলি ধৰি ললো তেন্তে দ্বিতীয় সংখ্যাটো আমাৰ কিমান হ'ব x + 1 বা এইটো আমি এনেকৈ লিখিব পাৰো ধৰা হল সংখ্যা দুটা x আৰু x + 1 তেনেকৈ লিখিলে হ'ব ওকে দুটাও শুদ্ধ এতিয়া আমি কি কৰিব লাগে দুটাৰো আমি বৰ্গ ল'ব লাগে বৰ্গ মানে কি হয় এটা সংখ্যাক যদি আমি দুবাৰ পূৰণ কৰো বা তাক ওপৰত যদি আমি পাৱাৰটো 2 দি দিও এটো আমাৰ কি বুজায় বৰ্গ যেনে 2 ৰ বৰ্গ কিমান হয় 4 এনেকৈ মানে এটো দুবাৰ পূৰণ হৈছে 2 * 4 তো এটো আমি কি কৰিব লাগিব ইয়াৰ যেটো আমাক প্ৰশ্ন দি আছে প্ৰশ্ন কৈছে তাৰ বৰ্গ ল'ব লাগিব আৰু বৰ্গৰ যোগফল ওকে তো দুটাও সংখ্যা আমি তাৰ বৰ্গ ল'ম এটা আমি প্ৰশ্ন মতে বা শৰ্ত মতে আমি কি লিখিব পাৰো যেটো আমাৰ প্ৰথম সংখ্যা আছিল x তো x ৰ বৰ্গ কিমান হ'ব x² প্লাস আৰু এটো x + 1 আছে তো x + 1 ৰ বৰ্গ ইয়াৰো বৰ্গ আমি ল'ব লাগিব তো ইয়াৰ বৰ্গ x + 1 ৰ বৰ্গ পিছৰ সংখ্যাটোৰ বৰ্গ আৰু আগৰ সংখ্যাটোৰ বৰ্গ আকৌ দুটা আমি যোগ কৰিম যোগ কৰিলে যোগফলটো কিমান হ'ব বুলি কৈছিল 365 হয়নে আমি যদি ইয়াত চাওঁ 365 হ'ব বুলি কৈছিল তো এটো হৈ গ'ল আমাৰ সমীকৰণ তো আমাৰ হৈ আছে a + b হোল স্কয়াৰ তো a + b হোল স্কয়াৰৰ সূত্ৰ আমি সকলোৱে জানো কি হয় a² + b² + 2ab বা এটো এনেকৈ লিখে a² + 2ab টো মাজত লিখা থাকে আৰু b² টো পাছত লিখা থাকে তো দুটাও শুদ্ধ খালি ইয়াৰ ঠাইটো এইফালে সিফালে হৈছে ওকে সো এটো x² আছে তো মই x² টো x² লিখিম এটো হৈছে আমাৰ x + 1 হোল স্কয়াৰ মানে a + b হোল স্কয়াৰ a ঠাইত x আছে b ঠাইত 1 আছে তো a² + 2ab 2 মানে 2a মানে আছে x আৰু b ঠাইত আছে 1 ইয়াত এটো ডট ডট দি আছে মানে এটো পূৰণ হৈ আছে ওকে 2x আৰু 1 পূৰণ হৈ আছে প্লাস কি হয় পিছত কি হয় b² মানে 1 ৰ স্কয়াৰ ওকে শেষত আছে 1 তো b ঠাইত 1 আছে তো 1 স্কয়াৰ এইফালে খুফালে আমাৰ আছে 365 তো 365 লিখিম ওকে তো এটো মই দিয়া চাও এটো x² ইয়াটো এটা আছে তো একে সঠিক পদ থাকিলে আমি যোগ বি কৰিব পাৰো তো দুটা যোগ হৈ আছে x² ইয়াত এটা তো দুটা মিলি হ'ব আমাৰ দুটা x² প্লাস এটো যদি আমি চাও 2 * x কি হ'ব 2x আৰু 1 পূৰণ হ'লে তো যিকোনো সংখ্যাত 1 পূৰণ হ'লে হেতুৱে থাকে তো 2x এ থাকিব আৰু প্লাস এটো কিমান হ'ব 1 * 1 এ থাকিব ওকে মাইনাস ইফালে আছে আমাৰ 365 টো মই বাওঁফালে লৈ আহিছো যাতে মই পিছত সলভ কৰিব পাৰো ওকে তো এটো যদি মই প্লাস মাইনাস কৰো একটো আছে প্লাসত এটো মাইনাসত আছে এটা প্লাসত এটা মাইনাসত থাকিলে আমি সদায় মাইনাস কৰিব লাগে তো 365 ৰ পৰা 1 গলে 364 হ'ব তো 2x² + 2x এটো হ'ব -364 যেটো মাইনাসত থকা সংখ্যাটো ডাঙৰ আছে কাৰণে এটো আমি উত্তৰটো মাইনাসত লিখিব লাগিব তো -364 হৈ গ'ল এটো হৈ গ'ল এতিয়া আমি কি কৰিব লাগে মাজৰ যেটো পদ আছে মাজৰ পদটো ভাঙি আমি ইয়াৰ পৰা x ৰ মানটো ওলাব লাগিব তেতিয়া আমি x টো গম পালে আমি সংখ্যা দুটা কি হ'ব এটো গম পাম নহয় জানো তো x ৰ মান ওলাব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগে যেটো প্ৰথম এটো পদ থাকে x² ৰ সহগ এইটো আমি আৰু শেষৰ যেটো ধ্ৰুবক পদ থাকে তাৰ লগত আমি কি কৰিব লাগে পূৰণ তো 2 আৰু 364 পূৰণ হ'ব ওকে তো 2 * 364 পূৰণ কৰিব লাগিব পূৰণ কৰি আকৌ এটো আমি ভাঙিব লাগিব তো এনে পূৰণ কৰিবই নালাগে পূৰণ কৰি পেলাই আকৌ ভাঙিলে আকৌ ডাবল কাম হ'ব তো আমি এটো 2 টো আছে এটো 2 টো আমি পাহৰিব নালাগে এটো আমি ভাঙি দিম সিধা তো পূৰণ কৰি ভাঙা আৰু সিধা পূৰণ কৰাৰ আগতে ভাঙি দিয়া একে কথা তো 2 টো যদি আমি পূৰণ কৰো ধৰা আমি পূৰণ কৰি এটো হ'ব আমাৰ 4 * 8 আকৌ 6 * 12 হাতত গ'ল 1 আকৌ 3 * 6 7 তো 720 আকৌ ভাঙিম আকৌ এক ভাঙিম আৰু তাৰ পৰা আকৌ আমি কি কৰিম উৎপাদকবিলাক ওলাম বা তাতকৈ আমাৰ সহজ হৈ গ'ল এটো আমি পূৰণ কৰাৰ আগতে সিধা এটো ভাঙি দিম কাৰণ ভাঙিলে আমাৰ এই 2 টো পামেই নহয় জানো 2 টো আমাৰ অলৰেডি আছে তো আমি 3 যেটো 64 আছে এটো সিধা ভাঙি দিম তো এইটোৱে কি কৰিব তোমালোক পৰীক্ষাত আধা মিনিট হলে সময় বচাব তো আধা মিনিট বহুত সময় হয় না তো 2 ৰে যদি মই এটো কৰো 2 ৰে কৰিলে কিমান হ'ব 2 * 2 1 থাকিব 16 হ'ব 2 * 8 = 16 4 * 2 = 4 তো 182 যাব আকৌ 2 ৰে যদি মই ভাঙো এটো 2 * 9 = 18 2 * 2 তো 91 আছে তো আমি জানো 13 * 7 = কিমান হয় 91 তো এই 2 টো পাহৰিব নালাগে কিন্তু আমি এটো আমি পূৰণ কৰা নাছিলো যে তো এইটো 2 আছে তো কি আছে 2 আছে 2 পালো আমি 3টা এটো ইয়াত দুটা আৰু ওপৰ এটা 3টা আৰু 7 আৰু কিমান আছে 13 আছে ওকে তো আমি পূৰণ দুভাগ কৰি পূৰণ কৰি আকৌ ইয়াৰ যেহেতু ইয়াত মাইনাস আছে তো বিয়োগ কৰি আমি কিমান বনাব লাগিব মাজত 2 বনাব লাগিব ওকে
মানে আমি প্ৰথম আৰু শেষৰ সংখ্যাটো যিটো ধ্ৰুৱক পদ আৰু এক্স স্কুৱাৰৰ সহগ পূৰণ কৰি যিটো সংখ্যা পাওঁ সেইটো ভাঙি পেলাই তাৰ পৰা আমি যি সৰু সৰু উৎপাদক পাওঁ এই উৎপাদকবোৰ আমি যোগ বিয়োগ কৰি আমি কি কৰিব লাগে মাজৰ পদটো বনাব লাগে তো এতিয়া আমি এইটো পালোঁ তো এইটো আমি যদি চাওঁ এইটো হ'ব আমাৰ 2 দুগুণ 4 আৰু 4 যদি মই 4 আৰু 7 পূৰণ কৰোঁ 7 4 গুণ 28 হ'ব এইফালে 13 দুগুণ 26 হ'ব তো হৈ আছে তো 7 4 গুণ 28 আৰু এইফালে হৈ গ'ল আমাৰ 13 দুগুণ 26 তো এই দুটা পূৰণ হ'লে এইটো হ'ব আমাৰ এইটো 728 হ'ব লগতে এইটো যদি মই 28ৰ পৰা 26 যদি বিয়োগ কৰোঁ তেতিয়া কিমান হ'ব 2 হ'ব তো আমাৰ এই মাজৰটো মিলি আছে হয়নে তো এই 2টো আমি জি টি বনাব নোৱাৰোঁ এইটো 2 ধৰা কোনোবা 1 + 1 লিখিলে 1 + 1 লিখিলে এইটো 2 হ'ব কিন্তু সেইটো নিমিলিব আমি এই প্ৰথম আৰু শেষৰ সংখ্যাটো পূৰণ কৰি যিটো আমি পাইছিলোঁ সেইটোৰ পৰাহে আমি বনাব লাগিব তো আমি কি বনাব পাৰিম এইটো লিখিব পাৰিম আমি 28 - 26 ওকে তো এইটো হৈ যাব 2x স্কোয়াৰ এইটো আমি লিখিব পাৰিম 2টো লিখিব পাৰিম 28 - 26 ইয়াৰ লগত x আছে তো x টো থাকিবই মাইনাছ এইটো 364 তো 364 আছে ওকে এতিয়া আমি ইয়াত ব্ৰেকেটটো ভাঙি দিম ইয়াত এইটো হ'ব প্লাছে প্লাছ তো 28 লগতে এইটো এক্স পূৰণ হ'ব তো কিমান হ'ব 28x এইটো হ'ব আকৌ প্লাছে মাইনাছ 26 আৰু এক্স পূৰণ হ'ব কিমান হ'ব 26x মাইনাছ এইটো আছে কিমান 364 সমান কিমান 0 তো এই দুটাৰ পৰা কমন ল'ব লাগিব আৰু এই দুটাৰ পৰা সৰি ইয়াতো এক্স আছে দেই এইটো 28 আৰু এক্স পূৰণ হ'ব 28x হ'ব ওকে তো ইয়াতো 2 আছে ইয়াতো 2 আছে কাৰণ 14 দুগুণ 28 হয় ইয়াতো x আছে ইয়াতো x আছে তো আমি এটা x কমন ল'ব পাৰিম আৰু এটা 2 কমন ল'ব পাৰিম তো 2xৰ পৰা 2 আৰু x টো বাহিৰত গ'ল x স্কোয়াৰ আছিল তো এটা x থাকি যাব ভিতৰত এটা বাহিৰত এটা ভিতৰত প্লাছ এইটো 28ৰ পৰা 2 বাহিৰত গ'ল 28ৰ পৰা 2 বাহিৰত গ'ল মানে 26 লিখিলে নহ'ব 28 মানে 14 দুগুণ 28 তো পূৰণফল হিচাপে ভাঙিব লাগে তো 2টো বাহিৰত গ'ল তেনে ভিতৰত থাকিব আমাৰ 14 ওকে x টো বাহিৰত গ'ল তো এইটো ইমানে থাকিব মাইনাছ তো ইয়াত মাইনাছ হ'লে সদায় মাইনাছ কমন আহে তো তেতিয়া এই পিছৰ যিটো মাইনাছ আছে মাইনাছটো তেতিয়া প্লাছ হৈ যায় প্লাছ থাকিলে মাইনাছ হৈ যায় ওকে তো ইয়াতো 26 আছে তো 364 টো 26 আছে এটা যদি আমি চাওঁ 364টো যদি আমি ভাঙি চাওঁ এইটো হৈ গ'ল আমাৰ 364 ইয়াত আমি 26 বনাই চাওঁ তো এইটো আমি যে চাওঁ 13 দুগুণ 26 ওকে বাকী কি থাকি গ'ল এইটো 7 দুগুণ 14 বাকী থাকি গ'ল তেনে তো ইয়াত মই 26 কমন ল'ব পাৰিম ওকে তেতিয়া ইয়াত x থাকি যাব আৰু এইটো মাইনাছটো হৈ যাব প্লাছ কাৰণ ইয়াত মাইনাছটো কমন গুচি গ'ল আৰু 364 পৰা 26টো কমন গ'ল ইয়াত যদি আমি চাওঁ 13 দুগুণ 26 তো বাকী কি থাকি যাব এইটো 2 আৰু 7 তো 7 দুগুণ 14 মানে ভিতৰত থাকি যাব 14 ওকে সমান 0 তো এইটো যদি আমি চাওঁ x + 14 হৈ আছে এইটো x + 14 হৈ আছে দুটা মিলি আছে মানে আমাৰ এনসাৰটো শুদ্ধ আছে অংক কৰাটো শুদ্ধ আছে তো যিটো মিলি আছে আমি লিখিম x + 14 টো আমি এবাৰ লিখি ল'ম বাকী ইয়াত আমাৰ আগত থাকি গ'ল 2x আৰু ইয়াত থাকি গ'ল আমাৰ -26 তো এইটো আমি লিখিম সমান কিমান হ'ব 0 তো ইয়াৰ পৰা আমি দুভাগ কৰিম আকৌ x + 14 সমান 0 আৰু ইফালে আমি লিখিম অৰ ইফালে আমাৰ হ'ব 2x - 26 সমান কিমান হ'ব 0 ওকে তো ইয়াৰ পৰা আকৌ আমি এটা সাইড চেঞ্জ কৰিম এইটো হ'ব 2x সমান এইটো 26 আছিল বাওঁফালে মাইনাছত আৰু সোঁফালে গ'লে +26 হ'ব তো x = কিমান হ'ব এইটো 26/2টোত পূৰণ হৈছিল সোঁফালে গ'লে আমাৰ আহি যাব হৰত ওকে তো ইয়াৰ পৰা আমি কি পাম 2 ৰে 26 কেইবাৰ কাটিব পাৰোঁ 13 দুগুণ 26 তো এইটো হৈ গ'ল আমাৰ এনসাৰ কিমান 13 আৰু ইফালে এনসাৰটো নহ'ব ইফালে এনসাৰটো কি হ'ব এইটো আমি পাম -14 আৰু এইটো হ'ব আমাৰ নট এপ্লিকেবল বা আমাৰ কি হয় এইটো অসম্ভৱ এটা অসম্ভৱ বুলি লিখি দিব পাৰোঁ কিয় কাৰণ আমাৰ প্ৰশ্নত কৈ দিছিল পজিটিভ সংখ্যা বুলি হয়নে ধনাত্মক বুলি কৈছিল যোগাত্মক এইটো যোগাত্মক সংখ্যা বুলি কৈছিল সেইকাৰণে আমাৰ কি হ'ব ইয়াত আমাৰ এই সংখ্যাটো -14টো নহ'ব তো আমাৰ কি হ'ব সংখ্যাটো এটা হ'ব 13 আৰু ইয়াৰ পিছৰটো প্ৰথম x টো আছিল আমাৰ এটা x আছিল আৰু এটা কিমান আছিল x + 1 অৰ্থাৎ এটা 13 তো ইয়াৰ পিছৰটো 1 বাঢ়িব কিমান হ'ব 14 তো আমি লিখিম এটাকে নিৰ্ণয় সংখ্যা দুটা হ'ল লিখি দিবা নিৰ্ণয় সংখ্যা দুটা হ'ল 13 আৰু 14 ওকে তো এইটোই হ'ব আমাৰ কুৱেশ্যন নম্বৰ 4ৰ সমাধান